আপোনালোকে জানে বিহু বুলি ক'লে বহাগ মাহৰ প্ৰত্যেকটা দিনতে বিহু থাকে আজি বোলে ইয়াতে বিহু কালি বোলে তাতে বিহু আৰু আজি আমাৰ ভণ্ডাবাৰ থানত যোনখন থানৰ কথা আমি সৰুৰ পৰাই শুনি আহিছোঁ যিখন থানত আমি সৰুৰ পৰাই ডাঙৰ দীঘল হৈছোঁ সেইখন থানত আজি বিহু আছে মুকলি বিহু প্ৰতিযোগিতা আৰু ৰাতি ছিংগাৰো আছে গায়কো আহিব ধুনীয়াকৈ গায়কে গান গাব সেইবিলাকৰ দেখুৱাম চাইকেল লৈ ওলাই আহিলোঁ ঘৰৰ পৰা পূৰা একদম ৰাস্তাটো বহুত বেছি বেয়া আমাৰ আৰু এইকেইদিন মানে পূৰা একদম গৰম দি আছে তীব্ৰ ৰ'দ দিছে আজিও বন্ধু বান্ধৱী ভাবে ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগ চাইকেলৰ ওপৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ এতিয়া ব্লগ এতিয়া কেনেহেন আয়োজন কৰিছে চাই আহি পালোঁ ভণ্ডাবাৰ থান আৰু এতিয়া আমি সৰু কালৰ পৰা বহুত বেছি একদম খেলা ধূলা কৰি এতিয়া ডাঙৰ দীঘল হৈছোঁ আৰু সৰু কালৰ যিখিনি টাইম মানে সৰু কালৰ যিখিনি মুহূৰ্ত সেইখিনি আমি এতিয়া টাইমখিনি কাটিছোঁ আৰু ইফালে অমিত আছে অমিত দা কেনে ইফালে অমিত দা আজি বিহু নাচব না বিহু নাচবা বিহু আছে নেকি বিহু আছে বঢ়িয়া মানে এনে সৰু ল'ৰা ছোৱালীকেইটা অলপ বিহু নাচি আছোঁ অলপ শিক্ষাটো দিব লাগে বিহুৰ বৰ্তমান তোমাৰ দল আছে আৰু দল মানে বৰ্তমান দল এটা গঠন কৰি আছোঁ সৰু বঢ়িয়া বঢ়িয়া অমিত দা নিজা টিম আছে নিজা টিমত ধুনীয়াকৈ লিড কৰিছে অমিত দা দিছে মুখ্য আকৰ্ষণ মেইন নাকি দলটোৰ মেইন মানে আৰু সৰু ল'ৰাবিলাকক মানে অমিত দাহত শিক্ষা দি আছে ধুনীয়া শিক্ষা দি আছে ভাল কাম কৰি আছে অমিত দাহত ইফালে চাওক চন্দন আছে চন্দন কেনে বিহু আজি বঢ়িয়া এতিয়া আজি বিহু হ'ব ধুনীয়াকৈ পূৰা ইফালে চাওক পূৰা যোৱা জেগাখিনি কৰি আছে ইফালে চাওক মাইক চাইক ফিটিং কৰি আছে বক্স চক্স ফিটিং কৰি আছে ইফালে চাওক ধুনীয়াকৈ আৰু ইফালে চাওক কাৰ্যালয় আছে আৰু ইফালে চাওক ভণ্ডাবাৰ থানখন আছে যেনেকৈ ৰংঘৰৰ বাকৰিত যেনেকৈ বিহু হয় শিৱসাগৰত আৰু সেনেকৈ আজি ভণ্ডাবাৰ থানৰ বাকৰিতো ধুনীয়াকৈ বিহু প্ৰদৰ্শন হ'ব এতিয়া চাওক এই যি বক্সবিলাক আছে এই বক্সবিলাক ছেট আপ কৰি আছে এওঁলোকে ন দাদা ক'ৰ পৰা আহিছে আপোনালোক খংৰাৰ পৰা আপোনালোকে বক্সৰ ডিপাৰ্টমেণ্টৰ আপোনালোকৰ চাউণ্ড ডিপাৰ্টমেণ্টৰ এওঁলোকৰ মানে যিহেতু ছিংগাৰ আহিব না ছিংগাৰৰ কাৰণে মানে হাই কোৱালিটিৰ কিমান ৱাটো দিছে 35 ৱাট আৰু ছিংগাৰ আহিব মনমিতা ভৰদ্বাজ আৰু ধ্ৰুৱজ্যোতি আৰু এইফালে আমাৰ দাদা আছে দাদা কিমান ৱাটৰ লাগে ধৰি লওক চাউণ্ড বক্স এতিয়া মনমিতাৰ প্ৰায় 35 কিলোমান হৈ যায় একচুৱেলি আৰু জুবিনৰটো হ'লেতো বহুত জুবিনৰ কিমান লাগে ন জুবিনৰ প্ৰায় 60 কিলোমান লাগে 60 কিলোমান লাগে 60 কিলো মানে পূৰা চাউণ্ড হয় ন মানে থাকপা হিলি যাব পূৰা একদম যে হিলে দিয়া বুলি কয় যে হিলে দিব পাপনৰ কিমান লাগে এইটো পাপন আৰু জুবিন প্ৰায় একে লাগে ন দুটাৰে একে মানে বহুত বেছি একদম চাউণ্ড বক্স লাগে তেওঁলোকৰ ইফালে আমাৰ গৌৰংগদা আছে গৌৰংগদা কেনে আজি বিহু ভাল না বঢ়িয়া ইফালে আমাৰ মেধি আছে মেধি চুলি কাটছা নেকি চুলি কাটি থাকে নাই মাহত আপেল নেকি মেধি আমাৰ আপেল বঢ়িয়া ইফালে আমাৰ বঢ়িয়া ইফালে আমাৰ চাহাবদা কাম কৰি আছে এইটো চাহাবদা কেনে অকে দিছে বুঢ়া একদম গামোচা ফিটিং কৰি আছে ইয়াৰ গাৰ্লফ্ৰেণ্ডটো আহিব বিহু নাচিবলৈ তিৰিটো আহিব নেকি তিৰিটোৰ নাম কি তিৰিটোৰ নাম কি গৌৰংগদা হা তিৰিটো গৌৰংগদা নেকি আপাক বিয়া কৰাবি নেকি আপিকে বিয়া কৰিব লাগে আপাক বিয়া পাতবি নেকি এই যি গাছৰ ঠানিবিলাক আছে এই গাছৰ ঠানি মানে 3-4টামান দিব 3-4টা বা 2টামান দিব মানে মাজত দিব এইখিনি মাজত দি তাৰ চাৰিও মানে নাচনীবিলাক ঢুলীয়াবিলাক নাচি থাকোঁ মানে পূৰা ৰাউণ্ড কৰি মানে গোল কৰি আৰু ঘৰত আহি দেখাবলৈ ইফালে চাওক ঘৰত আহি গ'লোঁ আমি ভাত পানী খাই লৈ দেখাবলৈ ইফালে আমাৰ আম কাটি আছে বাহিৰত আৰু ইফালে আমাৰ খুৰীমাই আম কাটি আছে কেনে বতৰত খাব লাগে ন বঢ়িয়া ইফালে আমাৰ খুৰীমা আছে খুৰীমা আম খাব লাগিব আজি একদম আম বঢ়িয়া আছে কাটি আছে খাব লাগিব আজি বিহু চাব যাবা নাই আজি বিহু চাব যাম যাব লাগিব ন তাই লগত 5টাতে যাম আমি 7টা বজাত আহিম 7টা বজাত আহিবা নেকি হে নাই ৰাতি আছে আচল মজাটো ৰাতি হ'ব আমাৰ মা আছে ইফালে বঢ়িয়া বিহু চাব যাব লাগিব চববিলাক ৰেডি হৈ আছে আম চাম খাই ধুনীয়াকৈ আমি যাম আমাৰ এইখিনি যায় গোটেইখিনিত পূৰা শাক হৈছে পূৰা শাক তুলি আছে চববিলাক মানুহে ইফালে চাওক আমাৰ শাক তোলা পূৰা একদম কাৰ্যসূচী চলি আছে ইফালে আমাৰ ৰশ্মি আহি গৈছে ৰশ্মি লাজ কৰে মোৰ কেমেৰা আহিবা ৰশ্মি লাজ কোন ক্লাছ পাইছা ৰশ্মি কৈ দি তোৰ লগৰ বিবিলাকে চাই আছে ক্লাছ 3 তৃতীয় মান বঢ়িয়া আমাৰ ৰশ্মি মানে মিৰ্চি লৈছে মিৰ্চি পাউডাৰ মাৰি দিছে খাই মস্তি লাগব ন বঢ়িয়া এইফালে ভাইটি তোমাৰ নামটো কি নামটো কৈ দিয়া কি দিক্ষু এই যে দিক্ষু আছে যে গায়ক খাৰ অলপ কমকৈ দিব আমাৰ আম কাটা মানুহটোৰ নাম মিনতি বসুমতাৰী বঢ়িয়া মছলা দিছে টেষ্টি আম কি বোলে টেষ্টি আম সব দেখা গৈছে
পুৰা জ্বালা হৈছে আৰু আহোম বড়ো ভাষাত কৈ আছে কথাবিলাক ভালকৈ বুজি মানে অসমীয়াত ক'লে বুজি পালোঁ হয় খাৰ কাৰণে মাতিছে ফাই মানে আহা ইথান গধূলি হৈ গ'ল ধুনীয়াকৈ একদম বিহু চাব যাব লাগে পুৰা ড্ৰেছ চেছ কৰি লৈছোঁ এইফালে চাওক য়েলো কালাৰৰ স্পৰ্টিং মাৰি দিছোঁ আৰু বিহু বোলে চলছে বোলে এটা বোলে দল বোলে গেলে বোলে চব যাই ধুনীয়াকৈ বিহু উপভোগ কৰিব আৰু ছিংগাৰৰো গান উপভোগ কৰিব বলকচোন চাই আমিও উপভোগ কৰি অলপমান আৰু বিহু ঢোলবোৰা বাজে আছে আৰু অলপমান পিছত বিহু আৰম্ভ হ'ব পুৰা একদম মানুহ ভিৰ হৈ গৈছে ভিতৰত আমি ভিতৰত যোৱাৰ আগতে এইফালে চাওক দোকানবিলাক আহিছে ৰাস্তাৰ কাষে পুৰা ধুনীয়াকৈ দোকানবিলাক আহিছে এইফালে আমাৰ মনৰ দোকান দিছে ফাষ্টফুডৰ আৰু মনৰ দোকানত ইফালে চাওক উহকণি পাই বঢ়িয়া ইফালে চপ আছে পুৰা একদম ইফালে চাওমিন আছে বঢ়িয়া একদম মানুহ ভিৰ হৈ গৈছে লাহে লাহে মানুহ এবাৰ আছে মনৰ দোকানত এই বিক্ৰী পাতা কেনে মন বঢ়িয়া নাই ভাল না বঢ়িয়া ইফালে ভিতৰত যাওঁ বঢ়িয়াকৈ বিহু চাব লাগে বিহু প্ৰদৰ্শন শেষ হৈ গ'ল এতিয়া ছিংগাৰ আহি গৈছে আৰু ছিংগাৰে ধুনীয়াকৈ গান গাই আছে আপোনালোকে একাপ চাহ হাতত লৈ লওক আৰু আমাৰ বুম ডেন্স ফালাফালি ডেন্স চাব ৰেডি হৈ যাওক আজি হ'ল নেক্সট ডে যাকালি বহুত বেছি ডেন্স কৰিছোঁ বহুত বেছি একদম আটা বাজছোঁ একদম মাতটো ভাঙি আছে পুৰা একদম আৰু বহুত বেছি ভাল লাগছে গাঁৱৰে যিহেতু আমাৰ বিহু সেইকাৰণে ধুনীয়াকৈ এনজয় কৰিছোঁ নিজে বেছি আৰু ভিডিঅ'টো চাই কেনে পাইছে আপোনালোক কমেণ্ট কৰি ক'ব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বিলাক ক'ত মানে কমেণ্ট কৰি যাব আপোনালোকে লাইক কৰি যাব আৰু কমেণ্ট কৰি যাব বহুতে কমেণ্ট নকৰাকৈ যায় সেইকাৰণে প্লিজ ভিডিঅ'টো কেনে লাগছে কোনটো পাৰ্ট চাই ভাল লাগছে আপোনালোকে প্লিজ কমেণ্ট কৰি যাব এটা
যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যোন নতুন ছাবস্ক্ৰাইব কৰিব ডাঙৰক সন্মান কৰিব সৰু মৰম কৰিব চিৰাজ ব্লগ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ এতিয়ালৈ বাই বাই গাইজ বাই বাই আৰু নেক্সট ভিডিঅ' এটা ষ্টাৰ্ট কৰিবই লাগে এটা কাম মোৰ এটা ধুনীয়া এটা প্ৰগ্ৰেমত মাতছে মই ইয়াকে যাব লাগে নেক্সট ভিডিঅ' ইউটিউবাৰ লাইফ ইমান ধেমালি নহয় দিয়ক বাপৰে বাপ এইটো ভিডিঅ' শেষ কৰি নেক্সট ভিডিঅ' আৰু ষ্টাৰ্ট কৰিব লাগিল আৰু নেক্সট ভিডিঅ'টোত সিমানে জজ দিব লাগিব এইটো ভিডিঅ'ত মই যিমান জজ দিছিলোঁ আপোনালোকে ইমান বেছি মৰম দিছে ভাল পোৱা দিছে 3K স্পেচিয়েল যিটো গিভৱেটো অতি সোনকালে দি আছোঁ বহুতে মোক সুধি আছে গিভৱেটো অতি সোনকালে দি আছোঁ আপোনালোকে জানে বহাগৰ মাহটোৱে আজি আহি পালোঁ ভণ্ডাবাৰ থান আৰু এতিয়া আমি এই যি গাছৰ ঠানিবিলাক আছে এই গাছৰ ঠানি এতিয়া পূৰা একদম গধূলিবেলা